নমস্কাৰ সকলোকে ডেষ্টিনেলৈ স্বাগতম জনাইছো। মই এষ্ট্ৰলজাৰ অপূৰ্ব জনাক দত্ত। বন্ধুসকল, আজিৰ বিষয় হ'ল ত্ৰিগ্ৰহী যুগ গঠন হ'ব 2025 আৰম্ভণিতে, আৰু এই সময়খিনিত আপোনাৰ মোৰ দৰে অৰ্থাৎ প্ৰত্যেকজন ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলাব আৰু 12টা ৰাশিৰ 5টা ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব এই ত্ৰিগ্ৰহী যুগে। সাধাৰণতে ত্ৰিগ্ৰহী যুগ মানে কি, প্ৰথমে তাকে ক'ব বিচাৰিছো। ত্ৰিগ্ৰহী হ'ল যেতিয়া এটা ৰাশিত 3টা গ্ৰহই অৱস্থান কৰে, তেতিয়া ত্ৰিগ্ৰহী যুগ সৃষ্টি হয়। আৰু এইবাৰ ত্ৰিগ্ৰহী যুগ গঠন হবলৈ গৈ আছে বৃহস্পতিৰ ৰাশি অৰ্থাৎ মীন ৰাশিত গঠন হবলৈ গৈ আছে। আৰু এই ত্ৰিগ্ৰহী যুগ গঠন কৰিব বুধ, সূৰ্য আৰু শনিদেৱে। 27 ফেব্ৰুৱাৰীত বুধ গ্ৰহ প্ৰৱেশ কৰিব মীন ৰাশিত, 14 মাৰ্চত সূৰ্য প্ৰৱেশ কৰিব মীন ৰাশিত, আৰু 29 মাৰ্চত শনিদেৱ প্ৰৱেশ কৰিব মীন ৰাশিত। আৰু এনে অৱস্থাত শনি, সূৰ্য আৰু বুধ একেলগে ত্ৰিগ্ৰহী যুগ গঠন কৰিব। আৰু এই যুগ গঠনৰ ফলত 5 ৰাশিৰ জীৱনত আহিব ব্যাপক পৰিৱৰ্তন। লাভ হ'ব তেওঁলোকৰ ক্ষেত্ৰত ব্যৱসায়িক গ্ৰোথ, তেওঁলোকৰ কৰ্মস্থলৰ উন্নতি অৰ্থাৎ পদোন্নতি, কৰ্ম বিচৰাসকলৰ কাৰণে কৰ্মস্থান প্ৰাপ্তিৰ যুগ, ব্যৱসায়িক গ্ৰোথ, সমান্তৰালকে স্বাস্থ্য, শিক্ষা, বিবাহ সকলোতে তেওঁলোকৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব। গতিকে এই 5টা ৰাশি 12টা ৰাশিৰ ভিতৰত কোনকেইটা, প্ৰথমে তাকে জানি লোৱা হওক। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, তেনেহলে এই ত্ৰিগ্ৰহী যুগত আপোনাৰ ক্ষেত্ৰত ভৱিষ্যত ভাগ্য উন্নত হোৱাৰ যুগ মুকলি হয়। এইখিনি সময়ত আপোনাৰ চাকৰি, ব্যৱসায় আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। অৰ্থাৎ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ চাকৰি প্ৰাপ্তিৰ যুগ সৃষ্টি হয়। ঠিক তেনেকে সমাজৰ ক্ষেত্ৰত যিসকলে কাম কৰিছে তেওঁলোকে সমাজৰ পৰা মান সন্মান পাব, কৰ্মক্ষেত্ৰত উন্নতি হ'ব আৰু বিবাহিত জীৱন সুখৰ হ'ব। দ্বিতীয় ৰাশিটো হৈ গ'ল সিংহ ৰাশি। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, তেনেহলে এইখিনি সময়ত আপোনাৰ যিকোনো পৰীক্ষাত সাফল্য নিশ্চিত হৈ পৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বিভিন্নজনে যদি পূৰ্বতে সমস্যা দি আছিলে, সেয়া সমস্যা আঁতৰিব আৰু সকলোৱে আপোনাৰ ক্ষেত্ৰত সহযোগ কৰিব, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতি লাভ কৰিব। ইয়াৰ পিছৰ ৰাশিটো হ'ল ধনু ৰাশি। আপুনি যদি ধনু ৰাশিৰ ব্যক্তি হয়, তেনেহলে এই সময়খিনি আপোনাৰ কাৰণে যথেষ্ট সমস্যাৰ পৰা মুক্ত হোৱাৰ সময় চলিব। আপোনাৰ পছন্দ অনুসৰি আপুনি কৰ্মস্থানত নিয়োগ হ'ব পাৰিব, আৰু আপোনাৰ কৰ্মস্থানত প্ৰগতিৰ যুগ সৃষ্টি হ'ব। সমান্তৰালকে আইন আদালতত আপোনাৰ যদি কিবা সমস্যা চলি আছে, সেই সমস্যাৰ পৰা আপোনাৰ মুক্ত হ'ব পাৰিব। সম্পদ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো আপোনাৰ এইখিনি সময় যথেষ্ট শুভকাৰক বুলি বিবেচনা হৈছে। গতিকে এইখিনি সময় আপোনাৰ কাৰণে ভাল। ইয়াৰ পিছৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, ত্ৰিগ্ৰহী যুগৰ ফলত আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। সূৰ্য, বুধ, শনিৰ কৃপাত সমস্ত কাম কাজ আপোনাৰ সম্পন্ন হৈ উঠিব। আদালতৰ ক্ষেত্ৰত আপোনাৰ যি সমস্যা চলি আছে, সেই সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব, আৰু ঋণৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আৰু সাধাৰণতে কোনো ক্ষেত্ৰত ধাৰ দিবলৈ আপুনি যত্ন নকৰিব এইখিনি সময়ত। আৰু আনহাতে স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ প্ৰগতি লাভ কৰিব, অৰ্থাৎ স্বাস্থ্য উন্নত হ'ব। আৰু শেষৰ পঞ্চমটো ৰাশি হৈ গ'ল মীন ৰাশি। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, এই সময়খিনি আপোনাৰ কাৰণে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতৰ যুগ হয়। ব্যৱসায়ীসকলৰ কাৰণে ভাল হ'ব, পদোন্নতি হ'ব যিসকলে চাকৰি কৰি আছে, আৰু বিবাহ সম্পন্ন হ'ব যিসকলে বিবাহৰ ক্ষেত্ৰত ইমান দিনে ৰৈ আছিল, বা বিবাহৰ ক্ষেত্ৰত যিসকলৰ সমস্যা আছিল তেওঁলোকৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰতো লাভ হ'ব। আৰু সমান্তৰালকে তেওঁলোকৰ পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, আৰু সন্তান বিচৰাসকলৰ ক্ষেত্ৰতো সন্তান প্ৰাপ্তিৰ যুগ সৃষ্টি হয়। গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। এই 5টা ৰাশিয়ে 12টা ৰাশিৰ ভিতৰত বেছি সুফল লাভ কৰিব। ধন্যবাদ।